নমস্কাৰ বন্ধু বান্ধৱীসকল, বৰ্ডছ এক্সামৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগত জনাইছোঁ। আজি আমি কৰিম এক্সাৰচাইজ 2.3 পৰা নাম্বাৰ 6ত 3 নম্বৰ। তো আমাৰ দুটা জিৰ'জ দিয়া আছে, তো আমি লিখিম since 3√3 and -3√3 are zeros. চ' তোমালোকক মই আগৰ ভিডিঅ'ত এইটো বুজাই দিছিলোঁ যে যদি জিৰ'জ দিয়া থাকে তেনেহ'লে কি হ'ব, আগৰটোৰ লগত মাইনাছ এড কৰিম, দ্বিতীয়টোৰ লগত আমি কি কৰিম, প্লাছ এড কৰিম। ইয়াৰ মানে হ'ল তোমালোকৰ দেখা ইয়াতে প্লাছ আছে বাবে ইয়াতে মাইনাছ আৰু মাইনাছ আছে প্লাছ আছে বাবে প্লাছ ইজ এ ফেক্টৰ। যদি দুটা জিৰ'জ দিয়া থাকে তেনেহ'লে এইটো ফৰ্মুলাত বহালে এইটো কি হৈ যাব, ফেক্টৰ হৈ যাব। এতিয়া a স্কোৱাৰ মাইনাছ b স্কোৱাৰৰ ফৰ্মুলাত আমি বহাই দিম এইটো। তো এইটো আমাৰ আহি যাব x স্কোৱাৰ মাইনাছ এইটো কিমান হ'ব 27 = 0। তো আমাৰ পলিনমিয়েল এইটো দিয়া আছে, আমি এতিয়া এইটোৰ লগত এইটো ফেক্টৰক কি কৰিম, ডিভাইড কৰিম। তো এতিয়া আমি ডিভাইড কৰিম, এতিয়া x স্কোৱাৰে ইনটু কৰিলে x⁴ হ'ব আৰু -27 x স্কোৱাৰ -27 x স্কোৱাৰ। তো এইটোতো তোমালোকৰ প্লাছ হৈ যাব, প্লাছ মাইনাছে মাইনাছ হ'ব, ইয়াতে x স্কোৱাৰ আহি যাব আৰু এইটো কেনচেল হৈ যাব আৰু ইয়াতে আমাৰ কি আহিব 2x³ আহিব। এইটোতো চিনটো প্লাছে আহিব আৰু এইটো -54x -27। তাৰপিছত এইটোক আমি কি কৰিম, ইয়াক আমি কি কৰিম তোমালোকৰ এইটো, তো এইটো আমি এতিয়া কি কৰিম +2xৰে আমি মাল্টিপ্লাই কৰিম, তেনেহ'লে কি হ'ব 2x³ আহি যাব আৰু ইয়াতে আমাৰ -54x আহি যাব। তো চিমিলাৰলি এই দুটা কাটি যাব, ইয়াতে আহি যাব আমাৰ কি x স্কোৱাৰ আৰু এইটো নামি যাব ইয়াতে -27। ইয়াতে তোমালোকে যদি 1ৰে ইনটু কৰা তেনেহ'লে এইটো x স্কোৱাৰ -27 আহি যাব আৰু ৰিমাইণ্ডাৰ 0 হ'ব। আৰু এতিয়া আমি এইটো ফেক্টৰাইজ কৰিলে আমি বাকী 0 কেইটা পাই যাম। তো এইটো আমি আগতে ফেক্টৰাইজ কৰিম। তো এইটো আমি কেনেদৰে ফেক্টৰাইজ কৰিব পাৰিম, x স্কোৱাৰ প্লাছ 1x প্লাছ 1x আমি লিখিব পাৰিম 1 = 0। ইয়াৰ পৰা x কমন ল'লে 1 + x হৈ থাকিব আৰু ইয়াৰ পৰা 1 কমন ল'লে 1 + x আৰু x + 1 একে কথা, এইটো হৈ থাকিব 1 + x আৰু x + 1 = 0। তো আমাৰ বাকী কেইটা 0 কি হ'ব, ইদাৰ x + 1 = 0 or x + 1 = 0, x = -1, x = -1। তো আজিৰ ভিডিঅ'ত এইখিনিয়ে, তোমালোকৰ এইটো 4 মাৰ্কৰ বাবে থাকে, এনেদৰে কৰিলে তোমালোকে 4 মাৰ্ক একদম পাই যাবা। তো কিবা প্ৰব্লেম হ'লে কমেণ্ট ছেকশ্যনত জনাবা। ধন্যবাদ।